অত্যন্ত উদ্বেগজনক খবৰ ৰাজ্যত পুনৰবাৰ নৃশংস হত্যাকাণ্ড সংঘটিত হোৱা পৰিলক্ষিত হৈছে গাঁৱৰে যুৱকে অতি নৃশংসভাৱে অতি বৰ্বৰভাৱে হত্যা কৰিছে ৭০ ঊৰ্ধ্বৰ বৃদ্ধাক কিয় গাঁৱৰ এজন মাতাল যুৱকে অতি নৃশংসভাৱে হত্যা কৰিলে বৰ্তমান মুহূৰ্তত কি পৰিস্থিতিয়ে বিৰাজ কৰিছে জনোৱাৰ চেষ্টা কৰিম ডাঙৰ খবৰ এই মুহূৰ্তত ৰাজ্যত পুনৰবাৰ নৃশংস হত্যাকাণ্ড সংঘটিত হোৱা পৰিলক্ষিত হৈছে মাতাল যুৱকে অতি নৃশংসভাৱে অতি বৰ্বৰভাৱে অতি জঘন্যভাৱে হত্যা কৰিছে ৭০ ঊৰ্ধ্বৰ বৃদ্ধাক মাতাল যুৱকে অতি নৃশংসভাৱে হত্যা কৰিলে পুনৰবাৰ উল্লেখ কৰিছো ৭০ ঊৰ্ধ্বৰ বৃদ্ধাক হত্যা কৰি পলায়ন কৰিছে মাতাল যুৱক নজৰুল হক গাঁৱৰে যুৱকে হত্যা কৰিলে ৭০ ঊৰ্ধ্বৰ বৃদ্ধা কমলা বেউৱাক দলগাঁৱৰ বৰুৱাজাৰ গাঁৱত ৰাজ্য কপোৱাই নৃশংস হত্যাকাণ্ড সংঘটিত হৈছে পুনৰবাৰ উল্লেখ কৰাৰ চেষ্টা কৰিছো ৰাজ্যত পুনৰবাৰ নৃশংস হত্যাকাণ্ড সংঘটিত হৈছে গাঁৱৰে যুৱকে অতি নৃশংসভাৱে অতি বৰ্বৰভাৱে হত্যা কৰিছে ৭০ ঊৰ্ধ্বৰ বৃদ্ধাক আমি দৃশ্যাংশ দেখুৱাৰ চেষ্টা কৰিছো দলগাঁৱত এই ঘটনা সংঘটিত হৈছে দৰঙৰ দলগাঁৱৰ বৰুৱাজাৰ গাঁৱত এই নৃশংস হত্যাকাণ্ড সংঘটিত হৈছে কিছু মুহূৰ্তৰ পূৰ্বে সামগ্ৰিক পৰিৱেশ এই মুহূৰ্তত দেখুৱাইছো দৰঙৰ দলগাঁৱৰ বৰুৱাজাৰ গাঁৱত এই নৃশংস হত্যাকাণ্ড সংঘটিত হৈছে আমি দৃশ্যাংশ দেখুৱাই যাম সমান্তৰালভাৱে কিছু মন্তব্য আহি পৰিছে পোনে পোনে মন্তব্য শুনোৱাৰ চেষ্টা কৰিম গাড্ডাই আপোনাৰ গাঁজা খোৱা মদ খোৱা এইবিলাকো বন্ধ কৰিব লাগে আমি আৰক্ষীৰ গোটেই দিছোঁ বৰ্তমান এতিয়া আৰক্ষী তদন্ত কৰি আছে আৰু এই আসামীটো ধৰি ফালে আমাৰ ন্যায় তদন্ত লাগে উচিত শাস্তি দিব লাগে পুৱাৰ ভাগত এই আমাৰ মামী হয় গাঁৱৰ একদম বজাৰ বৰুৱাজাৰৰ এই ল'ৰাটো ডাইৰেক্ট গপেইছে ৰাজহুৱা মানুহ দেখা পাইছে সাক্ষীও আছে তাৰ নাতিক দেখিছে চবেই দেখিছে ল'ৰাটো পলায়নত আছে এতিয়া আমি পুলিচ তদন্ত কৰি আছে এতিয়া ধৰা পৰা নাই ল'ৰাটো বাহিৰত ক'ৰবাত আছে নহয় সেইটো নামাজি মানুহ ল'ৰাটো এনে ভাল এনে তাৰ গাৰ্জেনগিলাকো পাগলা বুলি কিন্তু পাগলা নহয় এই ভাং চাং খাই থাকে ঘূৰি থাকে আৰু তাৰ লগত আৰু কেইটামান ল'ৰা আছে সেইবিলাকো তদন্ত কৰিব লাগে আমাৰ এইটোৱে অনুৰোধ মোৰ নিজ চকুৰে দেখিলোঁ মোৰ মা আৰু মোৰ দাদীজনে থিয় হৈ আছে সেই নজৰুল হকৰ নামৰ মানুহজনে আহি কেনে দাৱৰ উল্টা পৃষ্টি দি কেনে কোপ এটা মাৰি কেনে লাত এটা মাৰি কেনে পেলাই দি সি গুচি গৈ আছে তেতিয়া আমি এই মোৰ দাদীটোক উঠাই কেনে গাড়ী দি লৈ আহিলোঁ হস্পিটেল লৈ গ'লোঁ এই হস্পিটেল পোৱাৰ আগতেই ইন্তেকাল কৰিলে এইখিনি মই দেখিছোঁ নাই যোৱা নাই আমি নাই এই দৌৰি গুচি গ'ল আৰক্ষী আহিছে এতিয়া সহযোগ কৰি আছে তদন্ত কৰি আছে মোৰ দাদী লাগে দাদী কমলা বেৱা 80 মান হ'ব 76 বয়সস্থ মানুহ বুঢ়া মানুহ